ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত প্ৰাণৰ শিল্পীগৰাকীলৈ নাম পৰিৱেশনেৰে শ্ৰদ্ধাঞ্জলি জনালে ৩ সহস্ৰাধিক মহিলাই। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত ৩০০০ মহিলাই একেলগে পৰিৱেশন কৰিলে দিহানাম। দিহানাম পৰিৱেশন কৰি প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে শ্ৰদ্ধাঞ্জলি জনালে আয়তীসকলে। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত দিহানাম সমাৰোহ উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী আৰু বিশিষ্ট দিহানাম সম্ৰাট কমলা গগৈয়ে। আমাৰ ভাল লাগিছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৬০০০ আই মাতৃ আমাৰ মাজত আজি একত্ৰিত হৈছে। সেইটো কাৰণে যে সৌভাগ্য যে আমি দ্বিতীয়বাৰৰ বাবে আমি শিৱসাগৰ বৰ্ডিং খেলপথাৰত আমি পুনৰবাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইমানখিনি আই মাতৃ বিভিন্ন প্ৰান্তৰ পৰা আহি যে ইয়াত শ্ৰদ্ধাঞ্জলি জনালেগৈ, তাৰ কাৰণে আমি তেওঁলোকক বহুত বহুত কৃতজ্ঞতা জনাইছোঁ। দিহানাম পৰিৱেশনৰ প্ৰাক্ষণত সকলোৱে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত। এই অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। খুব সুন্দৰকৈ আমি শিৱসাগৰ নগৰৰ বৰ্ডিং ফিল্ডত এভাগী দিহানাম আয়োজন কৰিছিলোঁ। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজিৰ এই দিহানাম আয়োজন কৰা হৈছিল। আৰু কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাই নহয়, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আমি সকলোৱে মিলি আজি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ, শ্লোগান দিলোঁ আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমাৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অতি সোনকালে যাতে ন্যায় প্ৰদান কৰা হয়। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছৰে পৰা শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী। তাৰ মাজতে প্ৰাণৰ শিল্পীগৰাকীলৈ এনেদৰে শ্ৰদ্ধাঞ্জলি জনালে শিৱসাগৰবাসীয়ে। শিৱসাগৰৰ পৰা ইৰশ্বাদ উল্লাহ, অসম লাইভ 24।